আজি এটা সৰু কাহিনী ক'ব খুজিছোঁ। কাহিনীটো হয়তো আপোনাৰো, কাহিনী হয়তো মোৰো। এই কাহিনীটো আজি শুনিব লাগিব, এইকাৰণে শুনিব লাগিব, এই কাহিনীটোৱে আপোনাক এদিন নহয় এদিন দোলা দিব। এজন মানুহ যাৰ ঘৰ আছিল, পৰিয়াল আছিল, খোৱাৰ অভাৱ নাছিল, কিন্তু নিশা হ'লেই যেতিয়া সকলো নিস্তব্ধ হৈ পৰে, তেওঁ নিজেই নিজক প্ৰশ্ন কৰিছিল, মই সুখী হ'ব পাৰিছোঁনে নাই? মই সুখী কিয় হ'ব পৰা নাই? আপোনাৰ মনতো এই প্ৰশ্নটো আমি খাটাং কেতিয়াবা নহয় কেতিয়াবা দোলা দিছে, আৰু সেইকাৰণে এই কাহিনীটো আজি আপুনি শুনিব লাগিব। এই যে বিভিন্ন সময়ত আপোনাৰ মোৰ মনত দোলা দি থকা প্ৰশ্নটো, সুখী নে মই? এই প্ৰশ্নটোৰ উত্তৰ প্ৰায়ে নয়াৰ্থক ওলায়। কিয় বাৰু? এদিন একেথিৰে আকাশলৈ চাই মানুহজনে ভগৱানক ক'লে, হে ভগৱান, তুমি ইমান ধুনীয়া পৃথিৱী বনালা, মনুষ্যক ইমান সুন্দৰ জীৱন দিলা, খাবলৈ আহাৰ, থাকিবলৈ ঘৰ, ভাবিবলৈ এটা মগজু, তেতিয়াহ'লে মনৰ ভিতৰত এই খালী অনুভৱ কিয়? বন্ধুসকল, এই প্ৰশ্নটো কেৱল আমাৰ প্ৰশ্ন নহয়, আমাৰ সকলোৰে মনত খেলোৱা প্ৰশ্ন। সকলো থাকে, সকলো থাকিও কিয় আমি ভিতৰৰ পৰা ভাঙি পৰোঁ? কিয় মনত এনেকুৱা হয় যে আমাৰ কিবা এটা নাই? মনোবিজ্ঞানে কি কয় জানে? মনুষ্য জীৱনত সমস্যা বৰ বিশেষ নাই, কিন্তু মনত সৃষ্টি হোৱা সমস্যা বহুত বেছি। আপুনি মন কৰিছেনে নাই নাজানো, যেতিয়া কিবা এটা ঘটনা ঘটে, সেই দুখটো তেতিয়াই নাহে। যেতিয়া দুখটো তেতিয়া আহে যেতিয়া আপুনি তাক ভাবে, আপুনি তাক বিশ্লেষণ কৰিবলৈ লয়। এটা কথা বুজি লওক, আপোনাৰ মনটো আপোনাৰ আটাইতকৈ ডাঙৰ বন্ধু হ'ব পাৰে, ভগৱান শ্ৰীকৃষ্ণই কৈছে ভাগৱত গীতাত। আৰু আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে মনটোৱে। মনেই পৰম বন্ধু, মনেই পৰম শত্ৰু বুলি ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে। আপুনি কাৰোবাক ভাল পালে, আপুনি আপোনাৰ সৰ্বস্ব দি দিলে, কিন্তু এদিন সেই মানুহগৰাকী বা মানুহজন গুচি গ'ল আপোনাৰ জীৱনৰ পৰা। দুখটো সেই মানুহজন বা মানুহগৰাকীৰ বাবে আপোনাৰ নালাগে, দুখটো লাগে এই কাৰণেই যে মই তেওঁক হেৰুৱালোঁ। এই চিন্তাটো যেতিয়া মূৰত আপোনাৰ খেলিবলৈ লয়, আপুনি ভাবে যে মোৰ লগত কিয় এনেকুৱা হয়? মই ইমান বেছি চেষ্টা কৰিলোঁ, কিয় মোৰ জীৱনত এইবোৰ ঘটিবলৈ ল'লে? আমি যেতিয়াই এনেকৈ ভাবিবলৈ লওঁ, এইবোৰেই অভাৰ থিংকিং, এক্সপেক্টেশ্যন, এটাচমেণ্ট, ভগৱান শ্ৰীকৃষ্ণই কোৱা, এই তিনিওটাই মিলি আপোনাৰ সুখক নিঃশেষ কৰি পেলায়। সেইকাৰণেই আজি আপোনাক এই কথাখিনি ক'ব খুজিছোঁ। এটা গভীৰ সত্য আপুনি অনুধাৱন কৰিব লাগিব। জীৱনে কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাই যে সকলো ঠিকেই হ'ব, সকলো ভালেই হ'ব। কিন্তু জীৱনে আপোনাক এটা শক্তি দিছে, সকলোখিনি সহিব পৰা, সকলো সহ্য কৰিব পৰা শক্তি মনুষ্যক জীৱনে দিছে। সেই মানুহজনে যিজনে আকাশলৈ চাই ভগৱানক প্ৰশ্ন কৰিছিল, এদিন তেওঁ এনেকৈ বহিয়ে উত্তৰ বুজি পালে, শব্দৰে নহয় অনুভৱেৰে। কি সেই অনুভৱ? এদিন পুৱাই যেতিয়া সূৰ্যোদয় হ'ল, তেওঁ বহিলে। সমস্যা জীৱনত নাছিল, সমস্যা তেওঁৰ দৃষ্টিভংগীত আছিল। তেওঁ বুজি উঠিলে পুৱাই, আমাৰ সুখ মানে সকলো ঠিক হোৱাটো নহয়। আমাৰ মনুষ্য জীৱনত সুখ মানে যি আছে তাক গ্ৰহণ কৰি শান্ত হোৱা। আমি লাহে লাহে কথাবোৰ শিকা দৰকাৰ, বুজা দৰকাৰ। আমি সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, সকলো আমি ৰাখি থ'ব নোৱাৰোঁ জীৱনটোৰ লগত। সকলো মানুহেই থকাৰ প্ৰতিশ্ৰুতি নিদিয়ে আপোনাৰ লগত, কিন্তু নিজৰ মনক আপুনি, মই সকলোৱে বুজিব লাগিব। এইটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা। আপুনি, মই পৃথিৱীখন সলাব নোৱাৰোঁ, কিন্তু আপুনি নিজৰ ভিতৰৰ পৃথিৱীখন সলনি কৰিব পাৰে। আৰু সেই শক্তিও আপোনাক মোক ভগৱানেই দিছে। দুখ আহিব, মানুহ গুচি যাব, সময়ো সলনি হ'ব, কিন্তু আপুনি যদি নিজকে বুজি পায়,
তেতিয়া আপুনি কেতিয়াও সম্পূৰ্ণৰূপে ভাঙি নপৰে এই পৃথিৱীত। আপুনি জানেনে, ঈশ্বৰে আপোনাক বহু কিবা কিবি দিছে। মনটো যে দিছে, দুখ কৰিবলৈ দিয়া নাই। আপোনাক বুজিবলৈ দিছে, আপোনাক শিকিবলৈ দিছে, আপোনাক শক্তিশালী হ'বলৈ দিছে। সেইকাৰণেই আজি আপোনাক কৈছোঁ, এই যে কথাবোৰ এদিন আপুনি পিছলৈ চাই ভাবিব, আপোনাৰ হাঁহি উঠিব। যিবোৰ কথা, যিবোৰ কৰ্মৰ বাবে আপুনি ভাঙি পৰিছিল, সেইবোৰেইচোন আপোনাক গঢ়ি তুলিছিল, গঢ় দিছিল জীৱন যুদ্ধত জয়ী হ'বলৈ। আৰু যেতিয়া নিশা আহিব, যেতিয়া নিস্তব্ধ হ'ব পৃথিৱী, তেতিয়া আকৌ আপুনি নিজকে সুধিব, মই সুখী নেকি বাৰু? আৰু এইবাৰ এই কথাখিনি শুনাৰ পিছত আপোনাৰ মনটোৱে ক'ব, হয়, কাৰণ মই নিজক বুজি পাইছোঁ, মই নিজক অনুধাৱন কৰিছোঁ। সেইকাৰণেই আজি জীৱনটো কেতিয়াও কঠিন বুলি নাভাবিব। কঠিন নাছিল, কিন্তু আপুনি বুজি পাওঁতে জীৱনটোক অলপ পলম কৰিলে। এই কথাখিনি মনলৈ অনাৰ পূৰ্বে আপুনি দুখী আছিল। আজি এই কথাটোকে আপুনি ভাবক, ভগৱানে ক'তো কৃপণালি কৰা নাই। ভগৱানে ক'তো আপোনাক লৈ সমস্যা সূচিত কৰা নাই। সুখ পোৱা নাযায়, সুখ ক'তো নাই। সুখ আপুনি বিচাৰি ফুৰিলে জীৱনত কেতিয়াও নাপায়। সুখ আপুনি পাব যদি আপুনি সুখ অনুধাৱন কৰে, সুখ যদি আপুনি বুজি লয়। আমাৰ মনুষ্য জীৱনত সুখ তেনেকুৱাই। সুখ আপুনি অনুধাৱন কৰা দৰকাৰ। এই যে এই মুহূৰ্তটো, এই যে আপুনি অলপ আগলৈকে ভাবি আছিল জীৱনটোত একোৱেই নাই, জীৱনটোত একো নাই বুলি ভাবিলেই নাইকিয়া হৈ যাব নেকি? আপুনি সেই দৃষ্টিভংগী লওক যে বিচৰা মতে আপুনি একোৱেই পোৱা নাই। আমি আগেও কৈছোঁ, নিবিচৰাকৈয়ে জীৱনটোৱেচোন কিমান দিছে আপোনাক, তাৰ বাবে কৃতজ্ঞ নহ'ব নেকি আপুনি? কৃতজ্ঞ আপুনি হ'ব লাগিব ভগৱানৰ প্ৰতি। যদি বিশ্বাস কৰে নকৰে কিবা এক শক্তিৰ প্ৰতি, ভগৱান যদি নাই বুলি ভাবে, কিন্তু আপুনি কোনো গুণেই কম নহয়। আপুনি সুখী হ'ব পৰাকৈ সকলোখিনি সমল আপোনাক ভগৱানে নেদেখাজনে কিবা এক শক্তিয়ে দিছে। সেই কথাটো মনত ৰাখিব। মনত ৰাখিব, ভগৱানে আপোনাক হিংসা কৰা নাই, ভগৱানে ঈৰ্ষা কৰা নাই, ভগৱানে আপোনাক কেতিয়াও দুখী হ'বলৈ কোৱা নাই। যি হৈছে আপুনি নিজৰ কাৰণে হৈছে। আপোনাৰো দিন আহিব, ভালে থাকিব। আৰু আজি কথাখিনি যদি ভাল লাগিছে, কোনোবা এনে এজন মানুহক কওক চাবলৈ, যি আপোনাক আকৌ এবাৰ হাঁহি আনি দিব খোজে, আপোনাক সঁচাকৈয়ে ভাল পায় যিয়ে। কমেণ্ট কৰিব। ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।